এয়া আজি গ্ৰেভি পনীৰৰ ৰেচিপি। প্ৰথমতে আমি পিঁয়াজ, আদা, ৰহুন, বিলাহী কাটি ল'ম। এতিয়া আমি তেলত পিঁয়াজ, আদা, ৰহুন, বিলাহীখিনি অলপ ভাজি ল'ম। ভাজি লোৱা পিঁয়াজ, আদা, ৰহুনখিনি আমি মিক্সিত পেষ্ট বনাই ল'লোঁ। এতিয়া পনীৰখিনি আপোনালোকৰ হিচাপত কাটি ল'ব। এয়া পেষ্ট আমাৰ ৰেডি হৈ গ'ল। এতিয়া তেল অলপ দি পিঁয়াজখিনি মই ভাজি ল'লোঁ। মানুহজনেও অলপ হেল্প কৰিছে। গ্ৰেভি কৰি লোৱা পেষ্টখিনি তাত ঢালি দিলোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী অলপ মছলা এড কৰিব। মই লগতে আমুল তাজা এটাও এড কৰিলোঁ। এতিয়া অলপ লাৰি দিছোঁ। লাৰি দিয়াৰ পিছত অলপ গ্ৰেভি হোৱাৰ পিছত পনীৰখিনি এড কৰিলোঁ। ফাইনেলি আমাৰ পনীৰ ৰেডি হৈছে। অলপ ধনিয়া পাত দি দিলোঁ। লগতে মই বাটাৰ এটাও দিছোঁ। ধন্যবাদ।